যোৰহাট বায়ুসেনাৰ ষ্টেচনটো আছে, আজি এখন বিমান ক্ৰেছ হৈছে। আপুনি সম্পূৰ্ণৰূপে সেই ঘটনা কেনেদৰে দেখিছিল? মই মানে ঘৰৰ পৰা জাষ্ট ওলাইছিলোঁ, তেনেকুৱাতে আমাৰ এইখিনিতে DSC আছে, DSC এজনে চিঞৰিছে বোলে আগ লাগ দিয়া, আগ লাগ দিয়া। তাৰপিছত মই এনেকৈ উভতি চাওঁ, দেখোন একদম পূৰা ক'লা ক'লা ধোঁৱা ওলাইছে। তাৰপিছতে অকণমান দেখিছোঁ প্লেনখনৰ বেক চাইডটো মানে অকণমান ওলাই আছিলে, সেইকণকে মই দেখিলোঁ। দেখাৰ পিছতে মই চিন্তা কৰিছোঁ যে প্লেনেই লাগিছে। তাৰপৰা মই চাই আছোঁ একদম পূৰা ক'লা ধোঁৱা গোটেইখন একদম হেৰি হৈ গৈছে। তাৰপিছতে অকণমান পিছতে আকৌ বগা ধোঁৱা ওলাইছে। বগা ধোঁৱা ওলোৱাৰ পিছতে প্ৰায় 2 ছেকেণ্ডমানৰ পিছতে বিস্ফোৰণ হৈছে। প্লেনখন ৰখি আছে। শব্দ মানে এনেকুৱা জোৰত হৈছে নহয়, আমাৰ এইখিনি গোটেই ঘৰ দুৱাৰ চব কঁপি গৈছে। সময়টো কিমান টাইমত? সময়টো এতিয়া 10টা বজা নাই, 9:45 মান হৈছে। তেনেকুৱাতে আৰু বেলেগ একো গম নাপালোঁ। মইতো কাম কৰি আছিলোঁ, মই কামলৈ গুচি গ'লোগৈ। তাৰপিছতে আকৌ মই আহিছোঁ, তেতিয়া দেখিছোঁ মানে তেতিয়া শুনিছোঁ আৰু হুলস্থুল। কিন্তু আমি তালৈ যাবতো নোৱাৰোঁ, খালি ইয়াত বাহিৰৰ পৰাহে দেখা। কিবা এলাৰ্ট দিছিলে নেকি? নাই। আৰু প্লেনখনতো ৰৈ আছে। মই একেবাৰে কোনো ষ্টাৰ্ট হোৱা নাই, কোনো মানে একো হোৱা নাই। প্লেনখন ৰৈ আছে মাত্ৰ। আজিলৈকে এনেকুৱা শব্দ আপুনি? নাই। প্ৰথম ৰৈ থকা অৱস্থাত। মালবাহী হ'ব পাৰে? হ'ব পাৰে, এইটো মালবাহীয়ে হ'ব পাৰে, কাৰণ প্লেনখনৰ বেক চাইডটো যেতিয়া দেখিছোঁ সেইখন মালবাহীয়ে হয়।